ধিং সমষ্টি চাওক, আমাৰ যোৱা 15-20 বছৰে UDFৰ দখলত আছিলে। আমাৰ কংগ্ৰেছ দলৰ যিসকল কৰ্মী আছে, দিন ৰাত তেওঁলোকে কষ্ট কৰিছে, তৃণমূল পৰ্যায়ত কাম কৰিছে। এইবাৰ কংগ্ৰেছৰ দলৰ যিটো আপোনাৰ এতিয়া মানুহখিনিয়ে যিখিনি আগুৱাই আহিছে, আমাৰ ধিং সমষ্টি ৰাজ্যত যি উৎসাহ দেখিছোঁ, কংগ্ৰেছ দলৰ প্ৰাৰ্থী এইবাৰ বিপুল ভোটত জয়ী হ'ব। আমিনুল ইছলাম এতিয়া নাই, আমিনুল ইছলাম এতিয়া ৰূপহীয়াত সমষ্টিত। হা ডিলিমিটেশ্যনৰ পিছত তেওঁ গুচি গ'ল হেৰিয়াত ৰূপহীত, আৰু ইয়াত তেওঁলোকৰ নাই। ইয়াত UDFৰ পৰা মতিউৰ ৰহমান বুলি এজনক দিছে। চাওক, এই আমাৰ সমষ্টিত তাত সমস্যা আছে, বহু সমস্যা আছে। ইয়াত ৰাস্তা ঘাটৰ সমস্যা আছে, আমাৰ যিবিলাক আপোনাৰ ধৰক ইয়াত এই নদী বান্ধৰ সমস্যা আছে। ইয়াত আমাৰ যিবিলাক অশিক্ষিত মানুহ যিবিলাক আছে, আমাৰ চৰ-চাপৰি যিবিলাক মানুহ, তেওঁলোকৰ বহুত সমস্যা আছে। আজি চাওক, এই চৰ-চাপৰি যিবিলাক মানুহ আজি উৎখাত কৰি আছে, তেওঁলোকে তাৰ পৰা উচ্ছেদ কৰি আছে, সেই মানুহবিলাকৰ কি অৱস্থা যে আপোনালোকে তাত গ'লে গম পাব। গতিকে আমাৰ কথাটো হ'ল যে অনাগত দিনত আমি সেই মানুহখিনিক কেনেকৈ আমি সংস্থাপন দিব পাৰোঁ, আৰু সেই মানুহখিনিক কেনেকৈ আমি উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰিম।